ৰাইজসকল প্ৰকৃতিক আশা কৰি লাভ নাই, সেইকাৰণে পুৰা বৈজ্ঞানিক পদ্ধতিৰ বাবে কৰিবলগীয়া হৈ আছে। বৰষুণক আশা কৰি লাভ নাই। আমাৰ জীৱন পায়ং এইটো মোৰ মাটি মোৰ কথা লগাম পানী লগালে লগাম মোৰ মাটি মোৰ কথা এইবিলাক ইমান মাটি পৰি আছে চাওক ৰাইজসকল। এইপিনে আমাৰ দক্ষিণ ধেমাজি পূৰা ৰুব পৰা নাই, ৰাইজে পূৰা হাহাকাৰ। চাওক সেইপিনে মটৰ লগাই ৰুই আছে। খেতিয়কৰ ওচৰত মই গৈ আছোঁ, ৰাইজক কি ক'ব আৰু চৰকাৰক কি ক'ব বিচাৰে যে এইবাৰ খেতিৰ বিষয়ে? মই চৰকাৰক ক'ব বিচাৰোঁ যে আমাৰ দুখীয়া ৰাইজে এই বছৰ 2025 চনটোত আমি ৰুব নোৱাৰিছোঁ, কাৰণ প্ৰকৃতিৰ নিয়মটো নাইকিয়া হোৱাৰ কাৰণে। সেইটোৰ কাৰণে মই ক'ব বিচাৰিছোঁ, বা আমাৰ আমাৰ প্ৰকৃতিৰ নিয়মত আমি বৰষুণ দিলে আমি হাল বাই কিনে আমি যোৱা বছৰ আমি বা প্ৰতি বছৰে আমি ৰুই আছিলোঁ, কিন্তু বৰষুণ নাই। সেইটোৰ কাৰণে মই কৃষি মন্ত্ৰীক ক'ব বিচাৰিছোঁ যে অতুল বৰা ডাঙৰীয়াই আমাক সেই ৰাইজক চকু মেলি চালে নিশ্চয় ভাল হ'ব বুলি ভাবিছোঁ। কাৰণ আজি আমাক চকু মেলি চাই দিয়া হ'লেতেন আমি মেচিন উপহাৰ হিচাপে আমাৰ চৰকাৰৰ পৰা পোৱাৰ সুবিধা এটা পালেহেঁতেন। আজি চকু মেলি নোচোৱাৰ কাৰণে আজি আমাৰ গোটেই খেতিয়ক ৰাইজে অসুবিধা হৈ আছে। মটৰৰ কাৰণে মেচিন পানী মেচিনে লগাই কিনে আমি ৰুবলগীয়া হৈছে। কাৰণ আমি প্ৰতি বছৰে 2-3জনে আমি গোটেই পথাৰখন শেষ কৰি পেলাইছিলোঁ, কিন্তু এই বছৰ বৰষুণ নাইকিয়াৰ কাৰণে আমি বহুত ৰোৱনীক লগাই কিনে আমি ৰুবলগীয়া হৈছে। কাৰণ সেইটোৰ কাৰণে আমি মন্ত্ৰীক চকু মেলি চাবৰ কাৰণে আমাৰ ৰাইজক বা সুবিধা এটা দিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ, যাতে আমাৰ নৱপ্ৰজন্মৰ আমাৰ খেতিয়কক যাতে আমাক সুবিধা এটা দিয়ক আৰু আমাক চকু মেলি চাওক বুলি আপোনাৰ কি বিচাৰে? আপুনি কি বিচাৰে খেতিয়ক ৰাইজৰ কাৰণে? কি বিচাৰে খেতিয়ক ৰাইজৰ কাৰণে? আমাক আৰ্থিক, আমাৰ খেতিয়ক ৰাইজে বহুত অৰ্থনৈতিক অৱস্থাত অসুবিধা হৈ আছে। কাৰণ আমি প্ৰতিটো ৰাইজে আমাক এচা বা সমাৰলৈকে বাই থোৱা আছে, কাৰণ অৰ্থনৈতিক অৱস্থাৰ অসুবিধা হোৱাৰ কাৰণে আমি ৰুব পৰা নাই। আজি টকা পইচা নাই, কাৰণ আজি মেচিন লগাই কিনে আমি ৰুব পৰা নাই। কাৰণ আমাৰ চৰকাৰে যদি আমাক তেনেকৈ সুবিধা এটা দিলে আমি নিশ্চয় গোটেই মাটিখনক আমি ৰুই শেষ কৰিব পাৰিলোহেঁতেন। সেইটোৰ কাৰণে আমি চৰকাৰক বিচাৰিছোঁ যে মেচিন পাবৰ কাৰণে আপুনি সুবিধা দিয়ক, প্ৰতিটো খেতিয়কক এটাকৈ মেচিন দিয়াৰ সুবিধা কৰক বুলি আপোনালৈ আশা ৰাখিছোঁ। ধন্যবাদ। চাওক এইপিনে ছাগলী চৰি আছে ৰাইজসকল। এইপিনে ৰোৱাতলিত পূৰা এনেকুৱা টাইমত পূৰা সেউজীয়া আছিলেগৈ, কিন্তু এইবাৰ ছাগলী চৰি আছে। চাওক ৰাইজসকল, গোটেইখিনি পথাৰ চাওক
এইখিনি দখিনি অলপ ৰুব পৰা হ'ল কিন্তু এই গোটেই ভামবিলাক ৰুব পৰা নাই আমি যেনে তেনেকৈ মটৰ লগাই ৰুই আছোঁ ৰাইজ আৰু এইপিনে মাটি কিমান পৰি আছে চাওক গোটেই এইখিনি মাটি পৰি আছে চাওক উপায় নাই ৰখি লাভ নাই ৰাইজসকল ৰখি লাভ নাই ৰোৱা দিন গৈ আছে আমি যেনে তেনেকৈ মটৰ লগাই ৰুই গৈছোঁ আৰু দেই সময় ৰখি নাথাকে ৰুই গৈ আছোঁ আকৌ এইপিনে মাটি কিমান পৰি আছে চাওক ৰাইজসকল যেনে তেনে এইপিনে পুখুৰীৰ পৰা পানী টানি আছোঁ মোৰ আৰু 2 বিঘামান ৰুম আৰু নালাগে আৰু জিমা কওক কিবা এটা বৰষুণ দিব নাই বৰষুণ এই বছৰ নাই 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 একদম নাই মানুহবিলাক একদম পুৰা আৰাস্তিকাই আছে ৰাইজে ৰাইজে দক্ষিণ ধেমাজি ৰাইজে চাওক দক্ষিণ ধেমাজি ৰাইজে একদম কাৰাং বতৰ সেইকাৰণে পুৰা উপায় নাপায় একদম কি লগাইছে অণ্ডা লগাইছে নেকি লগাই আছো প্ৰকৃতিক আশা কৰি লাভ নাই ন লাভ নাই পুৰা বিজ্ঞান পদ্ধতিক বিভাগে বস্তু কৰি আছোঁ আমি এতিয়া আশা লাভ নাই প্ৰকৃতিক আশা কৰি লাভ নাই দেই ৰাইজ অমূল্য কওক এতিয়া কিবা এটা কওক এইবছৰ খেতি কি হৈছে ৰাইজৰ খেতি বাহ আজি দিনটো ৰ'দত কোৰ মাৰি পুৰা পেপনি উঠি গৈছে গৰমত মানুহ গাম কাটিবলগীয়া হৈছে কাৰণ আজি 2025 চনটো একেবাৰে বেয়া দিন এই দিন কেনবোৰ বেয়া হোৱাৰ কাৰণে আমাৰ দৰ্শক ৰাইজে পুৰা অসুবিধা হৈছে খেতিয়ক ৰাইজে পুৰা অসুবিধা হৈছে ন অসুবিধা হৈছে কাৰণ প্ৰকৃতিৰ নিয়ম আগৰ নিয়মটো নাইকিয়া হৈছে তেনেকা ন প্ৰকৃতি আগৰ নিয়মটো থকা হ'লে আজি বৰষুণৰ বতৰত আমি ৰুব পৰা কেপাচিটি এটা আছিলে কিন্তু আজি এই বৰষুণ নাইকিয়াৰ কাৰণে আজি কোৰ মাৰি এটা এনেকা ৰুবলগীয়া হৈছে চাওক এইপিনে হৈছেগৈ আৰু এইডোখৰ আছে আৰু 2 বিঘামান এইপিনে ৰাইজে ৰুই আছে আমাৰ দক্ষিণ ধেমাজি ৰাইজে দেই গোটেই 10 জন মানুহ লাগি থাকিবলগীয়া হৈছিলে আমাৰ দক্ষিণ ধেমাজি ৰাইজে পুৰা গোটেইখিনি এৰিয়া মটৰ লগাই পুৰা ৰুই আছে ধান মটৰ লগাই লাগি আছোঁ ৰাইজে ৰ'দ দিয়াৰ কাৰণে আজিকালি বৰষুণ দিয়া নাই আমাৰ 2 নং বুটুৱা মুখত এইকাৰণে এনেকুৱা শুকান হৈ আছে মাটিবিলাক চাওক ৰাইজে কঠীয়া ৰুব পৰা নাই মানে কিমান বেয়া হৈ আছে আমাৰ পথাৰ আপোনালোকৰ হৈ আছে নে হোৱা নাই এইটো আমাৰ ভিডিঅ'ত কমেণ্ট দিব চাওক অকণমান পানী থকা ঠাইত কিবা কঠীয়া ৰুইছে আৰু তাৰপিছত অকণমান শুকান হৈ থকাবিলাকত অকণমানো পৰা নাই আৰু কিবা কঠীয়া চাওক এইবিলাক চাওক বৰষুণ নাই ৰাইজসকল মই যেনে তেনে 4 বিঘামান ৰুই শেষ কৰি দিলোঁ চাওক আৰু ৰাইজে শেষ কৰিব পৰা নাই বৰষুণ নাই চাওক সেইপিনে পুৰা শুকান হৈ আছে যেনে তেনে এইকেইদিন বৰষুণ দিছিলে অলপ যেনে তেনেকৈ মই 4 বিঘামান ৰুই দিলোঁ এইখিনি মোৰ 4 বিঘা এইখিনি যেনে তেনে মই ৰুই শেষ কৰি দিলোঁ 4 বিঘা আৰু বেলেগ প্লটলৈ যাব লাগে ৰাইজে চাওক সেইপিনে চব শুকান ৰুব পৰা নাই বৰষুণ নিদিয়াৰ কাৰণে গোটেইখিনি চাওক পিনে ৰুব পৰা নাই মানুহ
পুৰা হাল বাই আছে মানুহ বৰষুণৰ কাৰণে হাহাকাৰ ৰাইজে পুৰা চাওক এতিয়ালৈকে মাটি কিমান পৰি আছে ৰাইজৰ চাওক আমাৰ দক্ষিণ ধেমাজি গাঁৱত চাওক পথাৰ কিমান পৰি আছে চাওক এইপিনে কটীয়া এইপিনেতো ক'বই নালাগে আৰু কটীয়া কেনেকৈ ফুল হৈ আছে চাওক কটীয়া তোলাই নাই ৰাইজে চাওক কটীয়া তোলাই নাই এইপিনে অলপে তুলি থৈছে গোটেইখিনি মাটি পৰি আছে চাওক কি কৰা যায় ৰাইজসকল আমাৰ দক্ষিণ ধেমাজিত এনেকুৱা হৈ আছে মাটি কালি মই যেনে তেনে বৰষুণ দিয়াৰ কাৰণে 4 বিঘামান যেনে তেনে ৰুই দিলোঁ আৰু এইপিনে চব পৰি আছে মাটি চাওক আৰু এইপিনে দবিলাক অলপ চলপ মানুহ ৰুই দিছে আৰু এইপিনে অলপ ফাৰ্ম টকৰ সেনেকৈ পৰি আছে মাটি শেষ কৰিব পৰা নাই ৰাইজে আৰু 4-5 দিনমান বৰষুণ দিলে ৰাইজে শেষ কৰিব কিন্তু আকৌ আজিৰ পৰা আকৌ ৰ'দ দিছে চাওক পুৰা ৰ'দ কি হৈছে জানো